জনগোষ্ঠীক লৈ সবকে সাথ সবকে বিকাশ বুলি চিন্তা কৰে আৰু ভাৰতখন বিকশিত দেশ গঢ়াৰ কাৰণে চিন্তা কৰে। গতিকে এনেকুৱা প্ৰধানমন্ত্ৰী এজনক তৃতীয়বাৰৰ কাৰণে আমি প্ৰধানমন্ত্ৰী হিচাপে পাবলৈ গৈ আছো। সেইকাৰণে আজি কোকৰাঝাৰবাসীয়ে 30-40টা বছৰ ইমান ভয়কে থাকিব লগা হৈছিলে, ইমান ভাল পৰিৱেশ আহিল। এই পৰিৱেশৰ কাৰণে ধন্যবাদ জনাবলৈ সকলো এইবাৰ ইলেকশ্যনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাবলৈ ট্ৰেক্টৰৰ ছবিত ভোট দিব লাগিব। আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কৃতজ্ঞতা জনাব বিচাৰিছো। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি সদায় দুখীয়া গৰীব মানুহৰ কথা চিন্তা কৰে, যাৰ কাৰণে মাইক্ৰ ফাইনেন্সৰ লোন লৈছিলে, ক্ষুদ্ৰ লোন। দুখীয়া গৰীব বাইদেউসকলে এই লোনটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই পৰিশোধ আজি Retorni saugaria,